ৰূপা চোৱাচোন আমাৰ ঘৰলৈ দুজনী লক্ষ্মী আহিছে আমাৰ দুইজনী ছোৱালী ইমান ধুনীয়া ইমান মৰম লগা এইটো কেনেকৈ হ'ব পাৰে মোৰ এজনী ছোৱালী ইমান ধুনীয়া আৰু ইজনী কিমান বেয়া দেখিছে যে এনেকুৱা লাগিছে এজনী মোৰ ছোৱালী আৰু ইজনী মোৰ ছোৱালী নহয় এজনী কলা আৰু এজনী বগা এজনী চকু আৰু মুখৰ কাটিংটোৱে ভাল লাগে আৰু সিজনী দেখিবলৈ দেখোন কুচিত লাগে তাইক মোৰ একেবাৰে চাই থাকো লাগিছে তাইৰ পৰা মোৰ চকুৰে আঁতৰ হোৱা নাই আৰু সিজনীক মোৰ দেখোন চাবলৈ মন যোৱা নাই এনেকুৱা জজা ছোৱালীক জন্ম দিয়াতকৈ ভগৱানে মোক এজনী ছোৱালী জন্ম দিয়া হয়তো হয় ৰূপা তুমি কি কথা কৈছা তুমি এজনী মাইকী মানুহ হয় এজনী ছোৱালীৰ বিষয়ে এনেকৈ ক'ব পাৰিছা নিজৰ সন্তানৰ বিষয়ে এনেকৈ ক'ব পাৰিছা যিয়ে নহওক এই দুজনীটো তোমাৰে ছোৱালী ইহঁত দুজনীক তুমি 9 মাহ গৰ্ভত ৰাখি জন্ম দিছা 9 মাহ ৰাখিলো কি হ'ল এতিয়া মই ভাল দেখাজনীকহে মৰম কৰিম ইজনীক কাৰোবাক যদি দিবলৈ মন আছে দি দিয়ক নহ'লে আপুনি ইজনীক মোৰ ওচৰৰ পৰা লৈ যাওক মই এতিয়া মৰম লগা আৰু বহুত বগা ছোৱালীজনীকহে মই বহুত মৰম কৰিম ঘনীয়েকৰ কথা শুনি গিৰিয়েকে বহুত দুখ পালে আৰু তেওঁ নিজৰ কুচিত বেয়া দেখা ছোৱালীজনীক লৈ বাহিৰলৈ যায় দিয়া তাইক মোৰ হাতত দিয়া হ'ব দিয়া মই বাহিৰলৈ যাওঁ মই কলিজা ছোৱালীজনী কিয় কান্দিছা মই আছো নহয় তোমাক মই বহুত মৰম কৰিম তুমি কান্দিব নালাগে নহয় মই তোমাক কান্দিবলৈ নিদিওঁ নহয় ৰূপাই দুইজনী ছোৱালীৰ মাজতে ভেদভাৱ কৰে এজনীক বহুত মৰম কৰে আৰু আনজনীক বহুত হিংসা কৰে ৰূপা ছায়াক লোৱা দিয়ক তুমি এইকে যে এনিটাইম লৈ থাকা তাইক কিয় তুমি ল'ব নোৱাৰা সেইটো প্ৰশ্ন আপুনি নকৰিবই তাইৰ কাৰণে মই এক্সট্ৰা বিচনা আনি দিছো নহয় শুই থাকক নাপায় দেই নাপায় নিজৰ ছোৱালীকেইজনীকে এজনীক ইমান মৰম আৰু আনজনীক ইমান আপুনি চুপ থাকক বুলি কৈছে নহয় যাওক আপুনি নিজৰ কাম কৰক তাইক মোৰ হাতত দিয়ক লোৱা তুমি যিটো কাম কৰিছা ভাল কাম কৰা নাই কিন্তু ৰূপা ৰূপাই তাই নিজৰ ধুনীয়া ছোৱালীজনীকে বেছিকৈ মৰম কৰে আৰু তাইকে অনবৰতে কোলাত লৈ ফুৰে আৰু মায়াক মাকে এবাৰো কোলাত নলয় কাৰণ মায়া দেখিবলৈ কলা আছিল আৰু ছায়াক বহুত মৰম কৰে কাৰণ ছায়া বগা আৰু দেখিবলৈ ধুনীয়া আছিল কিয় মৰম কৰিম মই মোক যদি এইজনী ছোৱালীকে দিয়া হ'লে আকৌ সেইজনীক মোৰ ডিঙিত ওলমাই কিয় দিব লগা হ'ল কি যে কৰো নহয় মই ছায়া অ ছায়া ছায়া মাজনী মা মায়া মই তোমাৰ কাৰণে কিমান ধুনীয়া ফ্ৰক এটা আনিছো চোৱাচোন কি মা মোৰ কাৰণে ফ্ৰক আনিছা বহুত দামী ফ্ৰক এটা আনিছো তোমালৈ মায়ে আমাৰ কাৰণে ফ্ৰক আনিছে তোক মই মাতিছিলো নেকি হা মা তোক মই মাতিছিলো নে লাজ থাকিলে তই নহয় নহয় মায়ে মোৰ কাৰণেহে আনিছে তোৰ কাৰণে অনা নাই নহয় তই কি আহিলি যা ইয়াৰ পৰা হ'ব মা মই আৰু নাহুতিয়া তেতিয়া যে বাচনখিনি থৈ দিছিলো সেইখিনি মাছগৈ একো এখন কাম নকৰে তই এনেই খাবলৈ পাইছ নেকি আধা হ'ব মা কৰিমগৈ মই মোৰ পুৰণা ফ্ৰকটো ফাটি চিটি গৈছে সেইকাৰণেহে একো দৰকাৰ নাই যা পাপাই কিবা আনি দিছে নহয় মা বল আমি ৰুমলৈ যাওঁ বল এইজনী লগত থাকিলে তইও বেয়া দেখা হৈ যাবি বল মা তুমি মোক মৰম নকৰিলে কি হ'ল দেউতাই মোক বহুত মৰম কৰে মা মাজনী মোক চাই ড্ৰয়িঙত গুড দিছে চোৱাচোন কিয় নিদিব মোৰ ছোৱালীজনী দেখিবলৈ যিমান ধুনীয়া তাইৰ ড্ৰয়িঙো সিমানেই ধুনীয়া মই জানিছিলোৱে তুমিয়ে গুড পাবা মা ময়ো আজি স্কুলত গুড পালো নহয় চোৱাচোন মোৰো ছবিবোৰ বৰ ধুনীয়া হৈছে চাই ধুনীয়া হোৱা বুলি কৈছে মা তুমিও এবাৰ চোৱাচোন তই অঁকা ছবিবোৰ তোৰ নিচিনা চাগে কুচিত তোক মই কিমানবাৰ কৈছো হে মোক তই মা বুলি নকবি কিন্তু তুমিয়ে দেখোন মোৰ মা মই যদি তোমাক মা বুলি নকওঁ তেতিয়াহ'লে মই কাক মা বুলি ক'ম নহ'লে মই কাক মা বুলি মাতিম তোৰ ইমান সাহস হ'ল হা তই এতিয়া মোৰ লগত মুখে মুখে কথাও কবি মোক কিয় মাৰিছা মা আৰু মাৰিম তোক তই আজিৰ পৰা মোক মা বুলি ক'বলৈ চেষ্টা নকৰিবি মায়া ব'লা ইয়াৰ পৰা ব'লা মা মই মাৰি ছোৱালী তথাপিও মায়ে মোক কিয় মৰম নকৰে হে ভগৱান তুমি মোকনো এই কলা ৰংটো কিয় দিলা মায়াক ইমান মৰম কৰে মায়ে মোকহে ইমান হিংসা কৰে মোক দেখিবই নোৱাৰে মায়ে দেউতা তুমি কেতিয়া আহিবা দেউতা মোৰ মাজনী মোৰ লগত শুব টোপনি যোৱা মা তুমি মোক কিমান মৰম কৰা ন মা মোৰ ইমান ধুনীয়া ছোৱালীজনীক মই মৰম নকৰি কাক কৰিম আকৌ এইবাৰ মোক ধুনীয়া ড্ৰেছ এযোৰ দিবাচোন মা দিম দে
5 বছৰৰ পাছত দুয়োজনী গাভৰু হ'ল মায়া ইমান সাজি কাছি ক'ত যাও বয়ফ্ৰেণ্ডক লগ কৰিব যাও নেকি মই পাহৰিয়ে গৈছিলো তোৰ নিচিনা এজনী কোনে ভাল পাব তোক যেনেকুৱাহে দেখে সেই ল'ৰা চাগে আঁতৰৰ পৰাই পলাই তোৰ নিচিনা এজনী ছোৱালী কোনো চাগে বন্ধুও নাথাকে ন মই মন্দিৰলৈ যাবলৈ ওলাইছো ছাৰ তুমি কি মোৰ বিষয়ে অকণমান ভালকে ভাবিব নোৱাৰানে সদায় যে মোক বেয়াৰ ফালে লৈ যোৱা আৰু মোক যে ইমান ঠাট্টা এটিকিং কৰা কিয় মই তোমাৰ নিজৰ ভণ্টি মই কোনো শত্ৰু নহয় নহয় তোমাৰ তই যে মোৰ ভণ্টি সেইটো কথা জানো মই নাজানো জানো কিন্তু তোৰ এই বেয়া দেখা চেহেৰাটো চাই মোৰ মুখখনে অট'মেটিক তোক গালি দিবলৈ আৰম্ভ কৰে মই তোক এটা কথা কওঁ শুন তই এটা কাম কৰ তই প্লাষ্টিক চাৰ্জাৰী কৰগৈ যা প্লাষ্টিক চাৰ্জাৰী কৰাৰ পাছত তেতিয়া কিজানি তোৰ মুখখন ধুনীয়া হৈ যাব পাৰে আৰু বগাও হৈ যাব পাৰ ভনীয়েকৰ কথা শুনি মায়াৰ বহুত দুখ লাগিল আৰু তাইৰ চকুৰ পৰা চকু পানী নিগৰিল আৰু তাই কান্দি কান্দি তাৰ পৰা গুচি যায় তৰকাৰীখিনি বনালো আৰু ভাতো বনাব লাগিব কাপোৰবিলাক বাথৰুমত পৰিয়ে আছে কিমান কৰিলেও কামবোৰ শেষ নহয় মায়ে অনবৰতে কামকে উলিয়াই থাকে মায়ে ঘৰৰ সকলোবোৰ কামেই কৰে আৰু সকলো কাম নিয়াৰিকৈ কৰে আৰু সকলোৰে ধুনীয়াকৈ ধ্যানো ৰাখে ইমানখিনি কৰাৰ পাছতো তাই মাকৰ অন্তৰত কেতিয়াও সোমাব নোৱাৰিলে যিমান কৰিলেও মাকে তাইক কেতিয়াও মৰম নকৰে মোৰ হাতখন দেখোন পৰিলে এতিয়া মই ঘৰৰ কামবোৰ কেনেকৈ কৰিম মাৰ কাৰণে ৰুটিও বনাব আছে কি কৰোঁ মই ঐ কি ফুচফুচাই আছ তই কিমান সময়ৰ পৰা ৰুটি আনিব বুলি বাট চাই আছো তই ইয়াত এনেই আছহি তই কি দুটা ৰুটিও বনাই দিব নোৱাৰ নেকি মা চোৱাচোন মোৰ হাতখন জ্বলি গৈছে হাতখন পুৰিছে মা এতিয়া মই ৰুটি কেনেকৈ বনাম তুমিয়ে কোৱা সকলোবোৰ কাম কৰিব নিদিয়াৰ বাহানা তই চাগে ভাবিছ মই এনেকুৱা কৰিলে মোক আৰু কাম কৰিব নিদিব মা তোমাৰ কিয় এনেকুৱা লাগিছে মই মিছা কথা কৈছো বুলি তুমি ওচৰলৈ এবাৰ আহি চোৱাচোন মোৰ হাতখন ময়োতো তোমাৰ ছোৱালী মই তোমাক কিয় মিছা কথা ক'ম মা তুমি মোকো জন্ম দিছা ছায়াকো জন্ম দিছা কিন্তু তোমাৰ মৰম কেৱল ছায়াৰ কাৰণেহে মোক তুমি অকণমানো মৰমেই নকৰা অকণমান মৰমৰ কাৰণে মই দিনে ৰাতিয়ে কান্দি থাকোঁ মা অকণমান মৰম দিয়াটো দূৰৰে কথা মা তুমি মোৰ লগত সতীয়া জীৰ নিচিনাকৈ ব্যৱহাৰ কৰা আৰু তোমাৰ কাৰণে মোৰ ভণ্টিজনীও মোৰ লগত ইমান বেয়া ব্যৱহাৰ কৰে তোৰ ইমান সাহস হ'ল হা তই এতিয়া মোৰ লগত মুখে মুখে তৰ্ক কৰিবি মই জানোৱেই বহুত দিনৰ পৰা চাই আছো নহয় তোৰ মুখখন বহুত চলিছে মোক নামাৰিবা মা নামাৰিম তোক তই জন্মতে মৰি নগলি কিয় হা কিয় তই মোৰ কলগ হৈ থাকিলি ৰূপা ৰূপা কি হ'ল কওকচোন মই মানুহ এঘৰৰ লগত কথা পাতিছিলো জানানে কথা পাতোতে গম পালো আমাৰ দুয়োজনী জনা ছোৱালীকে সিহঁতে বিয়া পাতিব বিচাৰিছে আমাৰ ছোৱালীকেইজনী যদি বিয়া সিখন ঘৰত হয় সিহঁতে বহুত সুখে শান্তিৰে খাব পাৰিব জানানে ঠিক আছে কিন্তু কি আকৌ ছায়াৰ বিয়াখন তাত হোৱাটো বিচাৰো কিন্তু মই এইটো নিবিচাৰো যে মায়াৰ বিয়াখনো তাইৰ লগতে হওক ছায়াৰ লগত মায়া যোৱাটো মই অকণমানো ভাল পোৱা নাই মিছাতে মোৰ ছোৱালীজনী তাইৰ কাৰণে কথা শুনিব লাগিব চুপ থাকা ৰূপা মায়াও তোমাৰেই ছোৱালী তুমি কিয় পাহৰি গৈছা তুমি নিজৰ ছোৱালীজনীৰ লগতে এনেকুৱা ব্যৱহাৰ কেনেকৈ কৰিব পাৰিছা মই ইমান দিনে যে নাছিলো তুমি তাইৰ লগত মানে ইয়াতকৈ বেছিকৈ বেয়া ব্যৱহাৰ কৰা তুমি এই সম্বন্ধটোৰ কাৰণে না কৰিব নোৱাৰা মই ইতিমধ্যে হা বুলি ক'লোৱেই ইমান ধুনীয়া সম্বন্ধ এটা মই এনেকৈ এৰি যাবলৈ নিদিওঁ যদি বিয়া হয় মোৰ দুয়োজনী ছোৱালী একেখন ঘৰতে যাব লাগিব যদি মায়াক সেইখন ঘৰলৈ দিয়া নহয় তেতিয়াহ'লে ছায়াকো মই সেইখন ঘৰৰ বোৱাৰী হ'বলৈ নিদিওঁ আৰু মোৰ কথাত তুমি মাত নিদিবা সৰুৰ পৰাই মই চাই আছো তুমি এজনীক ইমান মৰম কৰা আৰু আনজনীক ইমান হিংসা কৰা পাপ লাগিব তোমাৰ তুমি নিশ্চয় এদিন উপলব্ধি কৰিবা মায়া যে তোমাক কিমান ভাল পায় তোমাৰ মৰমৰ কাৰণে তাই দিনে ৰাতিয়ে কান্দি থাকি চাগে বিচাৰিজনীয়ে মোক এইবিলাক কথা ক'বলৈকে মাতি আছিলা তুমি হ'ব মই যাওঁ আৰু যি কৰা কৰি থাকা ইয়াৰ কাৰণে মোৰ ছোৱালীজনীৰ লাইফত যদি কিবা এফেক্ট পৰে তেতিয়াহ'লে কিন্তু চাব কেতিয়া যে তাই উপলব্ধি কৰিব
জীয়েকীজনী বৰ মৰম লাগিছে কলা বৰণৰ জনীটো বহুত সংস্কাৰী আৰু বগাজনীয়ে যে কাপোৰ আজিৰ দিনটোতো তাই এযোৰ চুইদাৰ পিন্ধি থাকিব পাৰে তাইৰ কথা নধৰিব তাই টাউনত পঢ়ি অহা যে সেইখিনি ধন চোৱাই নাই তাই কিন্তু মোৰ ছোৱালীজনী বেয়া নহয় তাইও বহুত সংস্কাৰী হয় মা আমাৰ পচন্দ হৈছে দিয়া আৰু জয় তোৰ হৈছে মা মাজনীহঁত তোমালোকৰ পচন্দ হৈছেনে মা মায়া মা তোমাৰ পচন্দ হৈছে নে নাই বুজিলো দে তই লাজ কৰিছ পচন্দ হৈছে মানে ঠিক আছে দিয়ক নহ'লে অহা মাহতে বিয়া ফাইনেল কৰি দিয়ক আমাৰ ঘৰত সিহঁতে অকণমানো কষ্ট নাপায় বহুত সুখত থাকিব পাৰিব আমাৰ দুটাহে ল'ৰা ঠিক আছে দিয়ক নহ'লে অহা মাহতে বিয়া ফাইনেল মা দেউতা তোমালোকে ভালদৰে থাকিবা দেই হ'ব তই মোৰ কথা চিন্তা কৰিব নালাগে তই এটা কথা লক্ষ্য কৰিবি তোৰ কাৰণে যাতে মোৰ ছোৱালীজনীয়ে কোনো কষ্ট নাপায় মা ছোৱালীজনী একেবাৰে এইখন ঘৰৰ পৰা গুচি যাবগৈ এইখিনি সময়তে তোমাৰ এনেকুৱা ক'বলৈ মন যায় নে তাই সঁচাকৈ তুমি কেনেকুৱা আছিলা কেনেকুৱা হৈ গ'লা ৰূপা মাজনী মায়া কিবা যদি অসুবিধা হয় তই মোক ফোন কৰিবি মা মই তোৰ লগত সদায় আছো মা থাকা দেই যা মা হৌৱা যোৱা জয় আৰু অজয়ে মাতিছে ৰখি আছে সিহঁত দুটা মোক আশীৰ্বাদ কৰিবা দেউতা মোৰ আশীৰ্বাদ সদায় আছে তোৰ লগত মা সঁচাকৈ তোমাক মই বিয়াই পাতিব নালাগিছিল তুমি এনেকুৱা ওলাবা বুলি মই কেতিয়াও কল্পনা কৰা নাছিলো তোমাৰ দুজনী ছোৱালীৰ মাজতে তুমি ইমান ভেদভাৱ কৰা তাইক তুমি ইমান দামী পাটৰ কাপোৰযোৰ আনি দিলা তাইক তুমি 1200 টকাৰ কাপোৰযোৰ আনি দিছা মই আকৌ কৈ তাইক 10,000 টকাৰ কাপোৰযোৰ আনি দিছো যি কৰা কৰি থাকা কালিৰ পৰা ময়ো চাকৰিত যামগৈ ছায়া তুমি থাকা মই যাওঁ অফিচ ঠিক আছে যোৱা আৰু এটা কথা শুনা সেই যে চাৰ্জাৰৰ চুইচটো আজি লাৰি নিদিবাচোন তুমি অকণমান বেয়া হৈ আছে মই দেখুৱাব লাগিব হ'ব দিয়া বাৰু থাকা যাওঁ যোৱা বিয়াৰ ফটোবোৰ এবিট আপলোড দিয়া হোৱাই নাই নহয় অকণমানো চাৰ্জ নাই মই চাৰ্জ দিব লাগিব চুইচটো দিলেনো কি হ'ব মই ফটোবোৰ আপলোড কৰি কৰি ইয়াতে থাকোঁ বাহিৰলৈ গ'লে ময়ো কাম কৰিবলৈ পাম কোনোবাই বচোৱা মোক কোনোবাই বচোৱা ছায়া মায়া মোক বচা মায়া মা অজয় মায়া তই চকু মেল ঐ মই তোক এতিয়া হস্পিটেললৈ যাম মায়া সেয়া কি হৈ গ'ল মায়া তই উঠ তোমাৰ কাৰণে মোৰ মায়াজনী আজি এনেকুৱা অৱস্থা কি দৰকাৰ আছিল তোমাৰ সেই চাৰ্জাৰ চুইচটো লাগিবলৈ দাদাইতো কৈ থৈ গৈছিল তোমাক মই ভাবিছিলো ক'তনো এনেকৈ শ্বৰ্ট চাৰ্কিট হ'ব চাগে তাইৰ হাত দুইখনে জ্বলি গৈছে মায়া উঠা মায়া মায়া ভণ্টি উঠচোন মাজনী মায়া মাজনী মা আমি বহুত ডাঙৰ ভুল কৰিলো মা আমি মানুহে চিনি নাপালো আজি ইমান দিনে মই মায়াক ইমান কষ্ট দি আহিছো নিজৰ ভণ্টি বুলি নাভাবো আৰু মোৰ নিজৰ ৰূপৰ অহংকাৰৰ কাৰণে আজি মই বৰ বেয়াকৈ পস্তাইছো মা যাক মই ইমান ঠাট্টা এটিকিং কৰিছিলো আজি তাই মোৰ জীৱন দিলে মা কি মায়াই তোক জীৱন দিলে মা তাই মোক বচালে তাইৰ হাত দুইখনে জ্বলি গ'ল মা মোৰ ভুলৰ কাৰণে এনেকুৱা হ'ল মা মোক জয়ে বাৰে প্ৰতি কৈ থৈ গৈছিল চাৰ্জাৰ চুইচটো বেয়া হৈ আছে নালাৰিবি কিন্তু মই ফেচবুকত ফটো আপলোড দিয়াৰ চখত মই চাৰ্জ দিব গৈছিলো মা মাজনী মাজনী মায়া উঠচোন মা মোক ক্ষমা কৰি দিয় মাজনী সৰুৰে পৰাই তহঁত দুইজনীকে মই ভেদভাৱ কৰিছিলো আজি মই মোৰ ভুলটো দেখা পাইছো মাজনী মায়া
মোকো ক্ষমা কৰি দে তোৰ লগত মই কেতিয়াও ভাল ব্যৱহাৰ কৰা নাছিলো আজি যদি তই নাথাকিলি হয় মই জীয়াই নাথাকিলো হয় মায়া হ'ব মই এইটোৱে ভাবিছিলো এইটো দিন কেতিয়া আহিব মায়ে মোক কেতিয়াও মৰম কৰিব আৰু তই মোক কেতিয়া নিজৰ ভণ্টি বুলি ভাবিবি আৰু মই অলপ টকা সাঁচি থৈছিলো সেইখিনি টকাৰে মইতো প্লাষ্টিক চাৰ্জাৰী কৰাম তোৰ হাত দুইখন ঠিক হৈ যাব মোক বেলেগৰ টকা নালাগে ছায়া ভণ্টি